হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া যোৱাকালি ৰাতি কুকাৰটোতে কেইটামান কণী লৈ লৈছোঁ। এয়া দেখিছেই নহয়, আজিকালি কি হৈছে নাজানো, অকণ ঠাণ্ডা পৰাৰ পৰা অকণমান কিবা জ্বলা মছলা এনেকুৱা টাইপৰ বস্তু খাই থাকিবলৈ মন যোৱা হৈছে। গতিকে মই বোলো মাংস চাংস নাই যিহেতু, আৰু কণীকে অলপ বইল কৰি ল'লোঁ। ইজিলি কিবা এটা বনাওঁ, বৰ বেছি আচলতে বনাবলৈ বা পাকঘৰত সোমাই থাকিবলৈও মন যোৱা নাই। তথাপিতো খাবলৈও যিহেতু মন গৈছে, বোলো কণীকেইটাকে অকণমান বইল কৰি চাওঁচোন কিনো বনাব পাৰোঁ। আৰু এয়া কণীকেইটা একেবাৰে সহজতে গুচাই লৈছোঁ। মোৰ কালি কণী গুচাই থাকোঁ বাকলি গুচাই থাকোঁতে মনত পৰিলে, আগতে মা দেউতাহঁতে কৈছিলে অকণমান ঠেকেচা মাৰি দিবি, তাৰপাছতে হাতৰ তলুৱাত ঘূৰাই দিবি, কণীৰ বাকলিটো ইজিলি এৰাই যায়। তেনেকৈয়ে গুচাইছিলোঁ, মাজতে পাহৰি গৈছিলোঁ। কালি আকৌ মনত পৰিল, এনেকৈয়ে গুচাইছোঁ। অকণমান আপোনালোকৰ লগত আপোনালোককো দেখাই দিছোঁ। চাওকচোন কিমান ইজিলি গুচি যায় বাকলিটো। এয়া আৰু ব'লক এতিয়া গেছটো জ্বলাই লওঁ আৰু তাৰপাছতে কেৰাহীটো উঠাই দিছোঁ। কিনো কৰোঁ অকণ দেখাই থাকোঁ ব'লক। অকণমান ৰিফাইন তেল দিছোঁ আৰু তাতে এতিয়া মই 1.5টামান পিঁয়াজ কাটি থৈছিলোঁ, 1.5টামানৰ জোখাৰে। আৰু এয়া অকণমান ফ্ৰাই কৰি লওঁ। আৰু বেৰিষ্টা কৰি পেলাই পেষ্ট এটা বনালেও ভাল লাগে। মই পিছে বৰ বেছি ৰঙচুৱাকৈ নাভাজোঁ। অকণমান দালচেনিও দি দিছোঁ। মোৰ আচলতে গৰম মছলাটো কমি আছে, সেইকাৰণে অকল দালচেনিকে দিছোঁ। ইলাচি চিলাচি নায়েই, আনিবলগীয়া হৈ আছে। তাৰপাছতে এয়া কণীকেইটা অকণমান ডিপলি অকিয়াই দিছোঁ, ভিতৰলৈকে যাতে মছলাখিনি সোমাই যায়। এনেকৈ দি চাবচোন অকণমান বেছিকৈ, তেতিয়া ভাল লাগে। তেল মছলাবোৰ সোমাই যায় যে কণীটোৰ ভিতৰত, খাবলৈ ভাল লাগে, সোৱাদ এটা বেছি হৈ যায়। আৰু তাৰপাছতে অকণমান নিমখ হালধি আৰু ৰেড চিলি তাতে সানি লৈছোঁ। আৰু তাৰপাছত বোলো অকণমানকৈ ফ্ৰাই কৰি লওঁ। বৰ বেছি ৰঙচুৱাকৈও নকৰোঁ বাৰু, অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি লওঁ। সেই যে পিঁয়াজ ভাজিছিলোঁ সেই কেৰাহীটোতে এতিয়া কণীকেইটাও ভাজি লওঁ। আৰু কেৰাহীটো অকণমান লেতেৰাই হৈ যায় এয়া, তথাপিতো আৰু আকৌ ধুমনে, তেল অকণ লাগিও আছিলে, সেইকাৰণে এয়া কণীকেইটা ভাজি উঠাই লৈছোঁ। আৰু এইবাৰ ব'লক পিঁয়াজখিনি ঠাণ্ডা হ'ল যে, ভাজি যে থৈছিলোঁ সেইখিনি বোলো পেষ্ট এটা বনাই লওঁ। আৰু অকণমান নহৰু দিছোঁ, আদা থাকিলে আদাও দিব পাৰে, যি য'ত আছে তাকেই দিছোঁ। অকণমান ধনিয়াও দিছোঁ। আচলতে নিজৰ মনে বিচৰা ধৰণে দিলেই হ'ল, ইমান একো কথা নাই। আৰু তাতে অকণমান কাজু দিলে বেছি ভাল লাগে, মোৰ নাই। আলমণ্ড 4-5টামানকৈ এই টুকুৰা কৰি দি দিছোঁ। তিয়াই থ'লে পটককৈ পেষ্ট এটা হয়, কিন্তু মই তিয়াইও নথলোঁ, ভাজিও নল'লোঁ। গতিকে এনেকৈ সৰু কৰি দিছোঁ যাতে সোনকালে হয়। আৰু এয়া তেলখিনিতে অকণ বাটাৰ দিছোঁ দেই। বাটাৰত এই যে মই নহৰুও দিছোঁ ন পেষ্টটোত, ভাজিলে বেছি এটা গোন্ধটোও ভাল লাগে, টেষ্টটোও অলপ বেছি অহা যেন পাওঁ মই। আপোনালোকে বাৰু চাবচোন হয়নে নহয় কথাটো। আৰু তাৰপাছতে এয়া পেষ্টটো বাকী অলপ নিমখ দি দিছোঁ আৰু অকণমান কম মিডিয়াম ফ্লেমত ভাজি আছোঁ। অকণমান সময় ভাজিব লাগে। আৰু তাৰপাছতে এয়া অকণমান হালধি ৰেড চিলি দি দিছোঁ। আৰু মোৰ জিৰা ধনিয়া গুড়া নাছিলে, নিজেই অকণমান গোটা জিৰা ধনিয়া তাৱাখনত গৰমাই এয়া কৰি লৈছিলোঁ, পেষ্ট বনাই লৈছিলোঁ, তাকে দিছোঁ। আৰু এইবাৰ এয়া দি দিছোঁ 3 চামুচমানৰ জোখাৰে দৈ আছিল, সেই দৈখিনি দি দিছোঁ। এনেকৈ দৈ দি অকণমান ভাজি থাকিবচোন তেল বিৰিঙি অহালৈকে। মই পিছে তেল কমাই দিছোঁ যে, গতিকে ক'ৰ পৰানো আৰু বিৰিঙি আহিব। এয়া ধুনীয়াকৈ ভজা যোৱাত অকণমান পানী দি দিছোঁ। আচলতে কণীটোত এই পেষ্টটো লাগি থকা হ'ব লাগে। মই অকণমান সৰহকৈয়ে পানী দিছোঁ, যাতে তাৰে সানি খাব পাৰোঁ ভাতকেইটা। আৰু তাৰপিছত উতলা হাত কণীকেইটা দি এয়া ধুনীয়াকৈ নমাই থৈ দিছোঁ। একদম ইজিলি কম সময়ত হৈ যায়, হয়নে নহয় বাৰু কওকচোন। খাবলৈও কিন্তু বিৰাট ধুনীয়া লাগে। এয়া মোৰ এগ কাৰী হৈ গ'ল। তাৰপাছতে ব'লক খায়ো অকণমান দেখাই দিওঁ। ৰাতিৰ ভাত সাজত বৰ বেছি নালাগে, অকণমান লাগে। আৰু এয়া খাবলৈ লৈছোঁ, একদম টেষ্টি। আৰু ব'লক আজি ৰাতিপুৱাটোলৈ আহোঁ। সেয়া কুকাৰটো উঠাই দিছোঁ, তাতে আকৌ দালি বহোৱা নাই দেই, কাচকল আছিলে, সেইকেইটা বোলো আজি পিটিকা কৰিম। মই কালিৰ ব্লগতে কৈছিলোঁ নহয় এফালে যাবলগীয়া আছিল বুলি। আজি ভাবিছোঁ, কালিতো যোৱা নহ'লেই, মোৰ সময়ে নাতিলেগৈ। আৰু এয়া আজি ভাবিছোঁ খোৱা বোৱা চব একদম সহজতে, বৰ বেছি নবনাওঁ, বৰ বেছি বহলাই নাথাকোঁ কামবোৰ, সহজতে কৰি মেলি এওঁক অফিচলৈ পঠিওৱাৰ পাছতে ময়ো ওলাই যাওঁ। কাৰণ বিয়া জোৰোণ পালেহিয়ে, 9 তাৰিখলৈ জোৰোণ হ'লেই, খবৰেই ল'ব যোৱা নাইকিয়া। যাম বুলি তেনেকেই আছে। তাৰপাছতে বোলো আজি যামেই। আৰু এইফালে কেৰাহীটোতে ওলকবি ফুলকবি এনেকৈ কাটি লৈছোঁ যে, পিঁয়াজ অকণ ভাজি তাতে বহাই দিওঁ। আমি ব্ৰেকফাষ্টত যিহেতু ৰুটি খাওঁ, এনেকুৱা ভাজি এখন লাগেই ৰুটিৰ লগত খাবলৈ। আৰু ভাবিছোঁ ভাতৰ লগত খাবলৈও
থৈ দিম আৰু কিবা এটা ভাজি ল'ম, সিফালে কাচকলৰ পিটিকা হৈ যাব। আজি মোৰ দিনটো এনেকৈয়ে চলাম আৰু তাৰপাছত মই ওলাই যাম, এনেকৈ ভাবি থৈছোঁ। কি হয় ক'ব নোৱাৰোঁ, চাওঁচোন বাৰু, আপোনালোকক দেখাই থাকিম আজি যাব পাৰোঁ নে নোৱাৰোঁ। আৰু এয়া মোৰ ভাজি হৈয়ে গ'ল, বেছি সময় নালাগে। আৰু এইফালে এয়া দালিও হৈ গ'ল, বাছ দুটা আইটেম হ'লেই। এইফালে বেঙেনা আলু ফ্ৰাইও হৈ গ'ল। ভাবিছোঁ পাৰিম আজি যাবলৈ। এওঁৰ কাঁহীখনো ৰেডি কৰি ল'লোঁ, কাচকল পিটিকা অকণমানো দি দিলোঁ, সেইবোৰ আৰু দেখাই থকা নাই। তাৰপাছত এয়া পানী দিব পাহৰিছিলোঁ, পানীও লৈ গ'লোঁ। আৰু ব'লক যাব পাৰোঁ নে নাই দেখাই আছোঁ বাৰু। টিফিন চিফিন ৰুটি চুটি দায়িত্ব আছে, সেইখিনি বাৰু সমাধান কৰি লওঁ। পানী বটলটো ভৰাই লওঁ, এয়া পানী বটলটো ভৰাই দিছোঁ, গৰম পানী অকণো ভৰাই দিওঁ। কাম কৰি আছোঁ, ভাবি আছোঁ নাই অলপ সোনকালেই হৈছে আজি সময়তকৈ। গতিকে আচলতে কেতিয়াবা অকণমান লেহেতীয়াইও থাকোঁ, মানে শ্ল'লি কৰি থাকোঁ যে, তেনেকুৱাতো সময়টো কেনি যায় গমেই নাপাওঁ। এইফালে ব্ৰেকফাষ্টৰ কাৰণে ৰুটিও বনাই লৈছোঁ, দুজন কামলাও মানে মিস্ত্ৰীৰ লগত এজন কামলাও আছে, চাহ তাহো দি লওঁ আৰু এওঁকো পঠিয়াই লওঁ। তাৰপাছত এয়া ওলাইছোঁ বিয়াৰ খবৰ ল'বলৈ। আৰু তেন্তে আজিলৈ আহোঁ।